নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ ভাৰতী এডুকেশ্যন চেনেললৈ। যেহেতু অহাকালি এক্সাম আছে তোমালোকৰ ইংৰাজী আৰু ইতিমধ্যে কমেণ্ট বৰ্ড বহুত কমেণ্ট আহি আছে যে কেৱল নোটছ লাগে। এতিয়া হঠাৎকৈ ময়ো হঠাৎ নোটছ দিবৰ কাৰণে অসুবিধা হয় আৰু যেহেতু ময়ো বহুত দিন হ'ল ফাৰ্ষ্ট ইয়েৰৰ কিতাপ পঢ়াই নাই, চ' সেইটো কাৰণে তোমালোকক মই জাষ্ট গাইড কৰিব পাৰোঁ। মেইনলি তোমালোকে এতিয়া 2017 চনৰ পৰা 2023 চনলৈকে যোনবোৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আছে সেইখিনি তোমালোকে মেইনলি চোৱা। যিহেতু চবৰে মডেল আছে বা নোটছ বুক আছে বা গাইড বুক আছে, সেইবোৰত তোমালোকে এই প্ৰিভিয়াছ ইয়াৰৰ পেপাৰবোৰ পাবাই, বা ইউটিউবত হওক বা গুগলত তোমালোকে এইবোৰ পেপাৰ পাই যাবা। সেইবোৰ পেপাৰত যি মানে মেইনলি তোমালোকে ফ'কাছ কৰা তাত থকা ছেকশ্যন চি আৰু ছেকশ্যন জিত যিখিনি কুৱেশ্যন আছে সেইখিনি কুৱেশ্যন অলপ ভালকৈ চোৱা, তাৰ পৰা কিন্তু কুৱেশ্যনবোৰ কমন পৰে। আৰু যিহেতু পেপাৰবোৰ কি হয় ৰিপিট হৈ থাকে, কুৱেশ্যন কাটিবৰ কাৰণে একো ঠাই নাই, সেইবাবে প্ৰশ্নবোৰ সেই মানে ৰিপিট হৈ থাকে তোমালোকৰ, সেইবাবে তোমালোকে চাবা। আৰু যোৱা বছৰ যিখন পেপাৰ গ'ল 24ত সেইখন পেপাৰ মই চাইছোঁৱে বেছিভাগ কুৱেশ্যন ৰিপিট হৈছে। চ' সেইটো কাৰণে 2024 পেপাৰখন চাব নালাগে। 17 পৰা আদি কৰি 17, 18, 19, 20, 21 তাৰপিছত 22 আহিল, তাৰপিছত 23ৰ পেপাৰখন চাবা। এইখিনি চালে কিন্তু তোমালোকৰ ছাফিচিয়েণ্ট, ঠিক আছে। আৰু যদি ছাপ'জ কিছুমান কুৱেশ্যন কমন নপৰে তেনেহ'লে সেই পাৰ্টটো ৰিলেটেড তোমালোকে ছামাৰী লিখি দিবা, ঠিক আছে। ছামাৰীটোত যদি লং কুৱেশ্যন যদি ধৰি লওক কমন নপৰে তেনেহ'লে ছামাৰীখিনি লিখিবা। ছামাৰীখিনি লিখিলে কিন্তু তোমালোকে মাৰ্কছটো পাই যাবা, ঠিক আছে। আৰু মেইনলি এইখিনি আছিল, বাকী এটা ছাবজেক্টত মই হেল্প কৰিম বাৰু। ইংলিছত যিখিনি মই স্কিল ৰাইটিং আছিল, তোমালোকৰ স্পীচ প্ৰিপেয়াৰ কেনেকৈ কৰিব লাগে বা জব এপ্লিকেশ্যন কেনেকৈ লিখিব লাগে সেইটো মই অলৰেডি ভিডিঅ' দি দিছোঁ, আৰু সেইটো ৰিলেটেডটো আহিবই, সেইকাৰণে মই দিছোঁৱেই এডভান্সলি। তাতে তোমালোকে মোটামুটি 15 মাৰ্কছ এটা পাই যাবা। আৰু পেছেজ ৰাইটিং আহিব, পেছেজ ৰাইটিঙৰ পৰা তোমালোকে ডাইৰেক্ট 10 নম্বৰতে পাবা। সেইখিনি ডাইৰেক্ট তোমালোকে লিখিবা, এৰি থৈ নাহিবা। তাৰপিছত ছেকশ্যন চিত তোমালোকৰ কিছুমান গ্ৰামাৰ আছে, যেনেকৈ কম্পাউণ্ড চেণ্টেন্স আৰু তোমালোকৰ কমপ্লেক্স চেণ্টেন্স, চিম্পল চেণ্টেন্স, সেইবিলাকে আহিব, বেলেগ একো নাহে তাৰ পৰা। আৰু ডিটাৰমিনাৰ বা প্ৰিপজিশ্যন আহিব পাৰে, সেইটো চাবা। আৰু মেইনলি এইখিনি একোৱেই নাই, এইখিনিয়ে চাবা। প্ৰিপেয়াৰ আজি ৰাতিৰ ভিতৰত যিখিনি পাৰা, আৰু যিহেতু ৰাতিপুৱা 9টা বজাৰ পৰা তোমালোকৰ এক্সাম আছে, এইখিনি চোৱা। আৰু যদি কাৰোবাৰ ক্লিয়াৰ হৈছে গোটেইখিনি অলপ ৰিভাইজ দিব পাৰা, বা 2000 তোমালোকে 21 আৰু 23 পেপাৰখন অলপ তোমালোকে প্ৰেক্টিছ কৰিব পাৰা। যাৰ মানে গোটেই চিলেবাছ মানে কমপ্লিট হৈছে, টপাৰখিনিৰ কথা কৈছোঁ, বা নৰ্মেল ল'ৰা ছোৱালীৰ কথা কৈছোঁ, যোনে যদি থাকি গৈছে পঢ়াখিনি বহুতখিনি পঢ়িব বাকী আছে, তেনেহ'লে তোমালোকে এতিয়া নতুনকৈ পঢ়ি একো লাভ নাই। পেপাৰ প্ৰেক্টিছ কৰা, 2-3খন পেপাৰ প্ৰেক্টিছ কৰিলে তোমালোকে চাবা সেইখিনি কুৱেশ্যনে কিন্তু পৰীক্ষাত থাকিব, ঠিক আছে। এইখিনি আছে ভিডিঅ'। নেক্সট ভিডিঅ' আমি আলোচনা কৰিম। আমাৰ যিহেতু বেলেগ বেলেগ ছাবজেক্ট আছে, ভকেশ্যনেল হওক, IT হওক, ৰিটেইল, বহুত ছাবজেক্ট আহি আছে। আৰু নেক্সট টপিকত আছামিছ হওক, এডুকেশ্যন হওক, ছায়েন্স ৰিলেটেড, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি যিখিনি আছে, আমাৰ টিচাৰ আছে, ঠিক আছে। সেই টিচাৰখিনি তোমালোকক নোটছ দি যাব, ঠিক আছে। আজি এইখিনিয়ে। ভালকৈ পৰীক্ষা দিব সকলোকে কি থাকিল, ব্যস্ত হৈ থাকিল। ধন্যবাদ।